নমস্কাৰ, এটা গুৰুত্বপূৰ্ণ খবৰ দিব লৈছো। এই গুৰুত্বপূৰ্ণ খবৰ সেইসকলৰ বাবে যিসকলে ৰেলেৰে যাতায়াত কৰে বা যিসকলে ৰেলেৰে যাতায়াত কৰিম বুলি ভাবি আছে। হয়, আপুনি ৰেলেৰে যাতায়াত কৰিম বুলি ভাবি আছে নেকি, বা আপুনি ৰেলেৰে নিতৌ অহা যোৱা কৰে নেকি? যদিহে আপুনি ৰেলেৰে নিতৌ অহা যোৱা কৰে বা ৰেলৰ জৰিয়তে কৰবলৈ যাম বুলি ভাবি আছে, যাতায়াত কৰিম বুলি ভাবি আছে, তেনেহলে আপোনালোকৰ বাবে এইটো এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। হয়, ৰেল যাত্ৰীসকলৰ বাবে মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ। ৰেল চলাচল বাতিল কৰা হৈছে, আংশিক বাতিল কৰা হৈছে আৰু ডাইভাৰচনৰ যোগেদি ৰেল চলাচল কৰিব। 17-12-2023 পৰা 26-12-2023 নতুনকৈ নিৰ্মাণ কৰি থকা ৰেল লাইনৰ কাম কৰি থকাৰ বাবে নিম্নলিখিত যাত্ৰীবাহী ৰেলসমূহ বাতিল কৰা হৈছে। বিষয়টো হ'ল যে নম্বৰ T/61 NI work TRC.ৰ ওপৰৰ বিষয়টোৰ ওপৰত যোগ্য কৰ্তৃপক্ষই 17-12-2023 পৰা 22-12-2023 আৰু 4 দিনৰ NI লৈকে 6 দিনৰ ফ্ৰী NIৰ বাবে নিম্নলিখিত ৰেল বাতিল কৰা হৈছে। আংশিক বাতিল আৰু ডাইভাৰচনত চলাচল কৰিব পাৰিব। NFR বিভাগৰ CGS AGT অংশ ডাবল লাইন কমিছনৰ বাবে 23-12-2023 তাৰিখৰ পৰা 20-12-2023 NI CGS আৰু AGT ষ্টেচনত কাম চলি থকাৰ বাবে ৰেল চলাচলৰ ক্ষেত্ৰত কিছু সাল সলনি নতুবা কিছু ৰেল বাতিল কৰা বুলি ৰেল কৰ্তৃপক্ষই জানিবলৈ দিছে। আৰু এই বাতিল কৰা ট্ৰেইনসমূহ হৈছে UP 15753 আলিপুৰদুৱাৰ গুৱাহাটী আলিপুৰদুৱাৰ চিফুং যাত্ৰীবাহী পেছেঞ্জাৰ, DN 15764 চিফুং যাত্ৰীবাহী পেছেঞ্জাৰ, 05809 UP বহাগী, 05810 DN বহাগী 18-12-2023 তাৰিখে বাতিল কৰা হৈছে। UO 15769 ইণ্টাৰচিটি, DN 15770 ইণ্টাৰচিটি আদি কৰি আৰু প্ৰায় 29খন ট্ৰেইন বাতিল কৰা হৈছে। আমি পুনৰবাৰ জনাইছো, UP 15753 আলিপুৰদুৱাৰ গুৱাহাটী আলিপুৰদুৱাৰ চিফুং যাত্ৰীবাহী পেছেঞ্জাৰ, DN 15764 চিফুং যাত্ৰীবাহী পেছেঞ্জাৰ, 05809 UP বহাগী, 05810 DN বহাগী এইখন 18-12-2023 বাতিল কৰা হৈছে। UO 15769 ইণ্টাৰচিটি, DN 15770 ইণ্টাৰচিটি আদি কৰি আৰু প্ৰায় 29খন ট্ৰেইন বাতিল কৰা হৈছে। আৰু ডাইভাৰচন ট্ৰেইন যেনে কামৰূপ এক্সপ্ৰেছ, ব্ৰহ্মপুত্ৰ মেল, আগৰতলা ৰাজধানী এক্সপ্ৰেছ আদি কৰি প্ৰায় 31খন ট্ৰেইন ডাইভাৰচন কৰা হৈছে। পুনৰবাৰ জনাইছো, ডাইভাৰচন কৰা ট্ৰেইন কেইখন হৈছে কামৰূপ এক্সপ্ৰেছ, ব্ৰহ্মপুত্ৰ মেল, আগৰতলা ৰাজধানী এক্সপ্ৰেছ আদি কৰি প্ৰায় 31খন ট্ৰেইন ডাইভাৰচন কৰা হৈছে। গতিকে ৰেল যাত্ৰীসকলৰ বাবে এই গুৰুত্বপূৰ্ণ খবৰটো। নমস্কাৰ, অৰুণোদয় অসমে লৈ আহিছে আপোনালোকৰ মাজলৈ এক ব্যতিক্ৰমী অনুষ্ঠান, যাৰ নাম পাকঘৰ। অৰুণোদয় অসমে লৈ আহিছে আপোনালোকৰ মাজলৈ এক ব্যতিক্ৰমী অনুষ্ঠান, পাকঘৰ। এই পাকঘৰ বিশেষ অনুষ্ঠানত যদি আপুনিও অংশগ্ৰহণ কৰিব বিচাৰে তেন্তে 9706957080 এই নম্বৰত যোগাযোগ কৰক।